Hello everyone, welcome to my channel Okhami Shiksha. আজি 21st July নিউজপেপাৰখনৰ আমি এডিটৰিয়েল আৰু ডিফাৰেণ্ট আৰ্টিকলছ চাম ঠিক আছে আসাম ট্ৰিবিউনৰ সো ফাৰ্ষ্ট এডিটৰিয়েলত আমি চাম ইয়াতে আনলকিং ৰিসোৰ্সেছ ফৰ বিকশিত আসাম সো ইয়াতে কি কৈছিলে ইয়াতে মনত ৰাখিবা যে আসাম জিএসডিপি কথা পাতিছিলে ইয়াতে কিমান হৈছে 7.45 লাখ ক্ৰোৰ আৰু এটো টাৰ্গেট কিমান হয় 2028ত 10 লাখ কোটি টকা কৰা টাৰ্গেট আছে তাৰপিছত এই যেটো আমাৰ আৰ্টিকল হয় এই আৰ্টিকলটোত এটা মানে ইয়াৰ ভিতৰতে ইম্পৰ্টেন্ট আমি কিছুমান পইণ্টছ পাইছো এই পইণ্টছ হৈছে যেনেকৈ সাৰফেস ওয়াটাৰৰ কথা পাতিছে যে আমাৰ নৰ্থ ইষ্ট হোল্ডছ এপ্ৰক্সিমেটলি 32.25% অফ ইণ্ডিয়াছ এনুৱেল সাৰফেস ওয়াটাৰ ঠিক আছে আৰু যেটো গ্ৰাউণ্ড ওয়াটাৰ পটেনশিয়াল যদি আমি চাওঁ ইয়াতে হৈছে এক্সট্ৰেকশ্যন যে কৰে যে বিকজ অফ ভেৰিয়াছ হাউস হোল্ড পাৰপাজেছৰ কাৰণে বা ইণ্ডাষ্ট্ৰিয়েল পাৰপাজেছৰ কাৰণে এই যিখিনি গ্ৰাউণ্ড ওয়াটাৰ এক্সট্ৰেকশ্যন হয় আমাৰ অসমত গ্ৰাউণ্ড ওয়াটাৰ এক্সট্ৰেকশ্যনটো বহুত কম ঠিক আছে দ্যাট ইজ কাৰেণ্ট এক্সট্ৰেকশ্যন ইজ কিমান 12% which is lowest in India তাৰপিছত আমাৰ যেটো ইয়াত অসমৰ ল্যান্ড ইউজৰ কথা কৈছে সবাই ইয়াতে এগ্ৰিকালচাৰ এপ্ৰক্সিমেটলি 54 to 58% অফ দ্য ল্যান্ড ইউজ তাৰপিছত ফৰেষ্ট আৰু ট্ৰি 36% প্লান্টেশনত 2 to 3% আৰু ওয়াটাৰ বডিজত এপ্ৰক্সিমেটলি 8 to 11% অফ দ্য ল্যান্ড হ্যাজ বিন ইউজড ঠিক আছে তাৰপিছত টি প্ৰডাকশ্যনৰ কথা আছে এটো আমাৰ ঠিক আছে যেটো স্কিমৰ কথা পাতি আছো আমি টি প্ৰডাকশ্যনৰ কথা আছে ইয়াতে টি প্ৰডাকশ্যনত চাবা আমাৰ অসমে ইট কন্ট্ৰিবিউটস 50% অফ ইণ্ডিয়াছ টোটাল টি প্ৰডাকশ্যন তাৰপিছত ফৰেষ্ট ৰিসোৰ্সেছৰ কথা আছে আসাম হোল্ড এপ্ৰক্সিমেটলি 25% অফ নৰ্থ ইষ্ট ইণ্ডিয়াছ টোটাল ফৰেষ্ট ৰিসোৰ্সেছ তাৰপিছত সিল্ট প্ৰডাকশ্যন অবভিয়াছলি সিল্ট কি হয় যেটো নদীৰ পৰা যিখিনি বালি নিচিনা সৰু সৰু সেডিমেন্টছ আহে সেইখিনিকে সিল্ট বুলি কয় যেনেকৈ ব্ৰহ্মপুত্ৰ কেৰিজ এপ্ৰক্সিমেটলি তোমালোকৰ যদি চাওঁ আমি ব্ৰহ্মপুত্ৰ কেৰিজ এপ্ৰক্সিমেটলি 400 মিলিয়ন টনছ অফ সেডিমেন্টছ ঠিক আছে এপ্ৰক্সিমেটলি কিমান 400 মিলিয়ন টনছ অফ সেডিমেন্টছ ইয়াতে এটা কেছ ষ্টাডি আছে ঠিক আছে আমি উৰিষ্যা মডেল ফৰ মিনাৰেল কেছ ষ্টাডিটো চাম কেছ ষ্টাডি উৰিষ্যা মডেল ফৰ মিনাৰেল গভৰ্নেন্স মাইনিঙৰ থ্ৰু দি যিখিনি ৰেভিনিউ জেনেৰেট কৰে সেইখিনিত চাবা যদি বাই চান্স বোলে কিবা ইলিগেল এক্টিভিটিজ হয় বা ধৰি লোৱা যদি কিছুমান নেক্সাছ থাকে পলিটিক্স আৰু মানে কোঅপাৰেটৰৰ মাজত যদি কিবা নেক্সাছ থাকে সো তেতিয়া কি হ'ব এজ আ হোল আমাৰ ষ্টেটৰ কাৰণে ডেবিলিটেটিং হয় সো ইয়াতে কি কৰিছে এটা প্ৰপাৰ গভৰ্নেন্সৰ পৰা কি কৰিছে উৰিষ্যা মাইনিং কোঅপাৰেটিভ জেনেৰেটছ এপ্ৰক্সিমেটলি কিমান 75,000 crores এনুৱেলি ঠিক আছে এটো কিহৰ কাৰণে সম্ভৱ হ'ল বিকজ অফ এই বস্তুটোৰ কাৰণে কিয় ডিউ টু নিউ ৰিফৰ্মছ ইন মিনাৰেল পলিচিছ আৰু কাৰ্বিং ইলিগেল মাইনিং ঠিক আছে এটো আমাৰ অসমত উৰিষ্যা মডেলটো ফলো কৰিব গৈ আছে সো ইয়াৰ ৰিলেটেড আমি কেইটামান কুৱেশ্যনছ চাম ইয়াতে এই কুৱেশ্যন যেটা তোমালোকে চাবা বেসড অন দিস ঠিক আছে ইয়াতে আনসাৰ দি থোৱা আছে তোমালোকে জাস্ট ৰিভিজনৰ কাৰণে কামত দিব সো নেক্সট আৰ্টিকল ইজ বেসড অন হাইড্ৰলজি আমাৰ হাইড্ৰলজি ডিস্ট্ৰাকশ্যনৰ ওপৰত আছে ঠিক আছে নেক্সট আৰ্টিকল সো হাইড্ৰলজিক্যাল ডিস্ট্ৰাকশ্যন এণ্ড আৰ্বান ফ্লাডিং সো ৰিসেন্টলি যেটো ফ্লাড হৈছে ইয়াতে ওয়াৰ্ষ্ট হিট ডিস্ট্ৰিক্ট আমি শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট কোনকিখন ৰিভাৰ্ছ এছ'চিয়েটেড হয় চাবা এইখিনি এনে ওপৰহিতলে হৈ গ'ল ওপৰে বিকজ যেহেতু আৰ্টিকলটোত আছিলে মই সেইটো কাৰণে ইয়াতে দি দিলোঁ ব্ৰহ্মপুত্ৰ বুঢ়ীদিহিং দিখৌ দিচাং আৰু ধানচিৰি সো ইয়াৰ লগত আমি যেহেতু ব্ৰহ্মপুত্ৰৰ কথাটো আহিছে ব্ৰহ্মপুত্ৰ তোমালোকে চাবা নৰ্থ বেংক আৰু সাউথ বেংকৰ কোনখিনি ৰিভাৰ্ছ আছে ঠিক আছে নৰ্থ বেংক আৰু সাউথ বেংকত যেনেকৈ নৰ্থ বেংকত আছে তোমালোকৰ সুবানচিৰি ৰঙা নদী আহিব জিয়াঢাল আহিব কুমতি আহিব কামেং আহিব কাখৈতৰা আহিব মানস আহিব বিকি আহিব পাগলাদিয়া আহিব চাম্পাৱতী শংকোচ ঠিক আছে এইকেইখন হৈছে নৰ্থ বেংকত আকৌ ইফালে সাউথ বেংকত আহিব কপিলি ধানচিৰি বুঢ়ীদিহিং লোহিত দিবাং দিখৌ জাজি ভোগদৈ কাকডঙা কলং দিগাৰু দুধনৈ কৃষ্ণাই জিঞ্জিৰাম এইকেইটা মুখস্থ ৰাখিবা ঠিক আছে বিকজ এবাৰ APSCত আহিছে এইটো ৰিলেটেড কুৱেশ্যনছ তাৰপিছত আৰ্বান ফ্লাডিঙৰ ৰিলেটেড আমাৰ গভৰ্ণমেণ্টে এটা নতুন মানে সলিউশন আনিছে সলিউশনটো হয় ক্যাচমেন্ট ড্ৰেইনছ তাৰপিছত ষ্টৰ্ম ওয়াটাৰ ড্ৰেইনছ তাৰপিছত ওপেন RCC ড্ৰেইনছ তাৰপিছত কাট এণ্ড কভাৰ টানেল তাৰপিছত লিখিবা এইকেইটা তোমালোকে চোৱা মই এইখিনি গুল কৰি নিদিওঁ ঠিক আছে তোমালোকে পঢ়ি ল'বা নহ'লে ইয়াতে লিখিবলৈ অকণমান অসুবিধা পাবা সো ইয়াতে মই যদি চাওঁ ইয়াতে কি আহিছে এইটো ক্যাচমেন্ট ড্ৰেইনেজৰ ওপৰত কথা পাতিছে ষ্টৰ্ম ওয়াটাৰ ড্ৰেইনৰ কথা কৈছে RCC ড্ৰেইনৰ কথা কৈছে কাট এণ্ড কভাৰ টানেলৰ কথা কৈছে টানেল এণ্ড মাইক্ৰ টানেল উইথ বৰিং মেকানিজমৰ কথা কৈছে এইটো TBM বুলিও কয় ঠিক আছে দিছ ইজ TBM আৰু কিহৰ কথা কৈছে সাইফন এণ্ড এডিকুৱেটছ আৰু ডিচিল্টিং চেম্বাৰ এইটো সাইফন এণ্ড এডিকুৱেটছটো এনেকুৱা হয় চোৱা সো ইয়াতে এইটো হৈছে কংক্ৰিট ষ্ট্ৰাকচাৰ এইটো হৈছে কংক্ৰিট ষ্ট্ৰাকচাৰ আৰু ইয়াৰ তলত এইখিনি পিলাৰ্ছ আছে ইয়াৰ মাজেদি ৰিভাৰখন ফ্লো কৰি থাকিব ইয়াৰ মাজেদি ৰিভাৰখন ফ্লো হ'ব ঠিক আছে আৰু ইয়াৰ ওপৰটো এইটো এফালৰ ৰিভাৰ এখনো পানী এফালে ফ্লো কৰি থাকিব আৰু এই সাইডত কংক্ৰিট স্লেবছবোৰ আছে ইয়াতে কংক্ৰিট স্লেবছ আছে এইখিনিত আৰু ইয়াতে কিবা কিবি যদি বনাব পাৰে এইখিনিত বনাব আৰু এইফালে তোমাৰ পানী গৈ থাকিব এইটো সাইডত পানী গৈ থাকিব এইটো কয় একুইডাক্টছ ঠিক আছে একুইডাক্টছ এইটো পঢ়ি ল'বা ইয়াতে মই ডেফিনিশ্যন দি থোৱা আছে সিমিলাৰলি একুইডাক্টৰ নিচিনাকৈ সাইফন একুইডাক্টটো একে হয় ঠিক আছে বাট এই সাইফন একুইডাক্টে কি কৰে ইহঁতৰ তলত এটা পাবা এই এটা কংক্ৰিট ফ্লোৰ এটা বনাই দিছে এইখিনিত চাবা এইখিনিত কংক্ৰিট ফ্লোৰ
ফ্ল'ৰ এটা বনাইছে কিয় কংক্ৰিট ফ্ল'ৰ বনাইছে যাতে চিল্ডবোৰ যে আহে ৰিভাৰৰ এই চিল্ডবোৰ আহি পেলাই এই প্লায়াৰ্ছবোৰ ডেমেজ কৰি নিদিয়ে যাতে যদি প্লায়াৰ্ছ এইখিনি ডেমেজ কৰি দিয়ে যদি এইখিনিত যদি আমি চাওঁ ৰ'বা এক ছেকেণ্ড এইটো তোমালোকৰ যদি এইখিনিত চাওঁ যদি প্লায়াৰ্ছখিনি এইখিনি যদি ডেমেজ কৰি দিয়ে তেতিয়া কি হ'ব এই গোটেই RCC যিটো ষ্ট্ৰাকচাৰ সেইটো গোটেইটো তললৈ সৰি পৰিব ঠিক আছে এইটো কয় সাইফন একুইডাক্টছ বিশেষকৈ আমাৰ APSC এইবোৰ বস্তু নুসুধে বা তোমালোকে অকণমান টেকনিকেলিটিজত যদি যাব বিচাৰা তেতিয়া মই সেইটো কাৰণে তোমালোকক কৈ দিছোঁ ঠিক আছে এইকেইটা কি হয় বাকী তোমালোকে ইয়াৰ পৰা একুইডাক্টছ আৰু সাইফন একুইডাক্টছৰ মিনিংটো ইয়াতে ডেফিনেশ্যন দি থোৱা আছে তোমালোকে পঢ়ি ল'বা এইটো পৰীক্ষাত নাহে বাট ষ্টিল জানি থোৱাটো ইম্পৰ্টেণ্ট ঠিক আছে আমাৰ APSC কথা কোনো ঠিক নাই যেতিয়া যি প্ৰশ্ন সুধি দিয়ে নেক্সট আছে ইয়াতে কিহৰ কথা কৈছে কল টু পপুলাৰাইজ কামৰূপী ডাইলেক্ট ইন ক্ৰিয়েটিভ এক্সপ্ৰেছন মানে ইয়াতে কি কৈছে চাবা কামৰূপী যিটো ডাইলেক্ট হয় এইটো মানুহে ফানি হিচাপত লয় ঠিক আছে কেৰিকেচাৰ বুলি কয় ইয়াতে এজ এ মিয়াৰ কেৰিকেচাৰ হিচাপে ল'বলৈ মানা কৰিছে বাট চিৰিয়াছ মুভি যিখিনি চিনেমা আছে তাতো কি কৰিবলৈ কৈছে যাতে কামৰূপী ডাইলেক্টটো যাতে ইমপ্লিমেণ্ট কৰিব পাৰে ঠিক আছে এই যিটো মানে ইনিচিয়েটিভ এইটো কোনে লৈছে জয়ত্ৰীময় তালুকদাৰ ঠিক আছে এইটো ইমপ্লিমেণ্ট কোনে কৰিছে ইণ্ডিয়ান ফাউণ্ডেশ্যন ফৰ আৰ্টছ উইথ এ ছাপৰ্ট ফ্ৰম হুডুমদেও কি হয় উইথ এ ছাপৰ্ট ফ্ৰম হোম হুডুমদেও এই হুডুমদেওটো কি হয় মনত ৰাখিবা হুডুমদেও ইজ এ ট্ৰেডিশ্যনেল ৰেইন ইনভকিং ৰিচুৱেলছ ট্ৰেডিশ্যনেল ৱৰ্ড ৰেইন ইনভকিং ৰিচুৱেল এই হুডুমদেওটোৰ কথা কৈ আছোঁ ঠিক আছে হোৱাট ইজ হুডুমদেও এইবোৰ বস্তু APSC আৰু সৰু সৰু এক্সামবোৰতো সুধিব পাৰে হুডুমদেও কি হয় ট্ৰেডিশ্যনেল ৰেইন ইনভকিং ৰিচুৱেলছ এণ্ড ডাইটি ৱৰ্শ্বিপ বাই কোনে ৱৰ্শ্বিপ কৰে কোচ ৰাজবংশী আৰু এইটো ষ্ট্ৰিক্টলি উইমেন চেণ্ট্ৰিক হয় ঠিক আছে এডাল্ট মেল পূৰা টোটেলি ৰেষ্ট্ৰিক্টেড এডাল্ট মেলক ইয়াতে মানে ইনভলভ নকৰে ঠিক আছে এইটো এটা আমাৰ ইম্পৰ্টেণ্ট আৰ্টিকল আছিলে চ' ইয়াতে তোমালোকে চাবা এইটো আৰ্টিকলত কিছুমান নোটেবল আমাৰ পাৰ্চনেলিটিজ ঠিক আছে এইটো আৰ্টিকলত চাবা নোটেবল পাৰ্চনেলিটিজ যেনেকৈ ডক্টৰ অমিয় মহন্ত ডিক্সনেৰী অফ কামৰূপী ডাইলেক্ট লৈছে ঠিক আছে এইটো চাবা ডিক্সনেৰী অফ কামৰূপী ডাইলেক্ট মই তোমালোকক ইয়াতে দি থোৱা আছে পঢ়ি ল'বা তাৰপিছত কংকন ডেকা ডাইৰেক্টেড কামৰূপী ফিল্ম উপসৰ্গ ঠিক আছে তাৰপিছত ৰিকি ভৰালী ডিজিটেল ডকুমেণ্টেশ্যন অফ ট্ৰেডিশ্যনেল কালিনেৰী প্ৰেক্টিচেছ অফ ৱেষ্টাৰ্ণ আছাম ঠিক আছে কালিনেৰী প্ৰেক্টিচেছ তাৰপিছত নিতুপৰ্ণ ৰাজবংশী ভিজুৱেল আৰ্ট এণ্ড কাৰ্টুন ৰেপ্ৰেজেণ্টেশ্যনছ ইয়াৰ ৰিলেটেডে আমি ঠিক আছে এইটো ৰিলেটেডে আমাৰ কেইটামান কুৱেশ্যনছ আছে এইকেইটা কুৱেশ্যনকেইটা তোমালোকে ছল্ভ কৰিবা ঠিক আছে এইটো আৰ্টিকেল ৰিলেটেড এই আৰ্টিকেলত ইমানখিনিয়ে আমাৰ চাফিচিয়েণ্ট হয় চ' নেক্সট আৰু এটা আৰ্টিকেল আহিছে ৰেচিডেন্স উইদিন ইয়াতে কৈছে কি ৰেচিডেন্স উইদিন 20 কিলোমিটাৰ্ছ অফ টোল প্লাজা কেন নাও বাই কি লোকেল পাছেছ ইউজিং ৰাজমাৰ্গ যাত্ৰা এপ ঠিক আছে এতিয়া আমি চাম যে ৰাজমাৰ্গ যাত্ৰা এপটো হয় কি একচুৱেলি হোৱাট ইজ দিছ এইটো কি হয় একচুৱেলি এইটো চাবা এইটো কোনে ইমপ্লিমেণ্ট কৰিছে এইটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া এইটো হ'ব এটা ডিজিটেল লোকেল টল পাছ ফেচিলিটি ঠিক আছে এটা ডিজিটেল লোকেল টল পাছ ফেচিলিটি এলিজিবিলিটি কোন মানে এইটো কোন এলিজিবল হয় যিখিনি 20 কিলোমিটাৰ ৰেডিয়াছত মানুহ থাকে ৰেচিডেন্স ঠিক আছে দে আৰ এলিজিবল ফৰ দিছ টল পাছ মেকানিজম কি হয় ইয়াতে মেকানিজম চাবা জিঅ' ইনফৰ্মেটিক ছাৰ্ভিচেছ বেছ ভেৰিফিকেশ্যন ইণ্টিগ্ৰেটিং ডিজিলকাৰ্ছ আৰু বাহন ডেটাবেছ ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট আহিছে আমাৰ ইয়াতে আৰ্টিকেল এইটো আৰ্টিকেল আছে ইণ্ডিয়া জইনছ হোৱাট WTO এগ্ৰিমেণ্ট অন ফিচাৰিজ ইয়াতে মনত ৰাখিবা এই এগ্ৰিমেণ্টটো চাইন কৰা আমাৰ ইণ্ডিয়া বিকেম হোৱাট কোনটো কিমান নম্বৰত আছে 123 ঠিক আছে 123rd WTO মেম্বাৰ টু জইন ঠিক আছে কোন ইণ্ডিয়া ঠিক আছে এইটো ছিগনিফিকেঞ্চ কি হ'ব ইয়াতে কি ছিগনিফিকেঞ্চ হ'ব এইটো ছিগনিফিকেঞ্চ ইট ৱাজ দ্য ফাৰ্ষ্ট মাল্টিলেটাৰেল WTO এগ্ৰিমেণ্ট চেণ্টাৰ্ড অন এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি ঠিক আছে আৰু এই এগ্ৰিমেণ্টটোৱে কি প্ৰহিবিট কৰে আৰু কি এক্সক্লুড কৰে প্ৰহিবিট কৰিব ইয়াতে যেনেকৈ ছাবচিডিজ প্ৰভাইডেড টু মৰিন ৱাইল্ড কেপচাৰ ফিচিং ডেট ছাপৰ্টছ ইলিগেল আনৰিপৰ্টেড এণ্ড আনৰেগুলেটেড ফিচিংছ আৰু ফিচিংছ অফ অভাৰফিছড মৰিন ষ্টকছ অৰ হাৰ্মফুল ইণ্ডাষ্ট্ৰিয়েল ফিড অপাৰেটেড বাই ডিষ্টেঞ্চ ৱাটাৰ ফিচিং নেশ্যনছ ঠিক আছে এনেই জাষ্ট ওপৰে পঢ়ি ল'বা বাকী দৰকাৰ নাই ইমানখিনি ঠিক আছে ইয়াতে তাৰপিছত এক্সক্লুড কি কৰিছে একুৱাকালচাৰ এণ্ড ইনলেণ্ড ফিচাৰিজ আৰ ষ্ট্ৰিক্টলি আউটছাইড দ্য স্ক'প অফ দিছ এগ্ৰিমেণ্ট ঠিক আছে একুৱাকালচাৰ আৰু ইনলেণ্ড ফিচাৰিজ ষ্ট্ৰিক্টলি আউটছাইড এহেঁতক এক্সক্লুড কৰিছে তাৰপিছত ইয়াতে দিছে দিছ প্ৰিজাৰ্ভছ ইণ্ডিয়াছ পলিচি স্পেচ টু ফাণ্ড ট্ৰেডিশ্যনেল স্মল স্কেল ফিচাৰিজ ইনলেণ্ড ৰিভাৰেন ফিচিং এণ্ড ফ্ৰেছ ৱাটাৰ ফিছ ফাৰ্মিং ঠিক আছে তাৰপিছত প্ৰটেক্টছ ইণ্ডিয়াছ চি ফুড এক্সপৰ্ট ইঞ্জিন এইটো একচুৱেলি আমাৰ অসমৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট অসমৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে এইখিনি চাই ল'বা এইকেইটা ইমান ইম্পৰ্টেণ্ট হয় কি প্ৰহিবিট কৰিছে কি এক্সক্লুড কৰিছে বাট জাষ্ট ওপৰে এইখিনি পঢ়ি ল'বা বাকী ইম্পৰ্টেণ্ট কি হয় এইটো ছিগনিফিকেঞ্চ কি হয় এইটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে আমাৰ ইণ্ডিয়া কিমান পজিশ্যন মানে কিমান নম্বৰত আছে 123 ঠিক আছে এইটো 123 এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বাকী ইয়াতে কুৱেশ্যন আছে ছল্ভ কৰি ল'বা এইকেইটা ছল্ভ কৰিয়ে থোৱা আছে জাষ্ট তোমালোকে এইখিনি আনচাৰটো মনত ৰাখিলে হৈ গ'ল ইয়াতে নেক্সট আহিছে ইয়াত তোমালোকৰ প্ৰপ'জড
লেজিসলেটিভ এছেম্বলি কমপ্লেক্স ঠিক আছে কোনে এনাউন্স কৰিছিলে ৰঞ্জিত কুমাৰ দাস এনাউন্স ডেট দ্য নিউ এছেম্বলি বিল্ডিং এট ডিব্ৰুগড় ইজ ডিজাইন উইথ কিমান কেপাচিটি 200 লেজিসলেটৰ্ছ এক্সাম পাৰ্সপেক্টিভৰ পৰা কি ইম্পৰ্টেণ্ট হয় কাৰেণ্ট ষ্ট্ৰেংথ কিমান আছে আমাৰ এতিয়া বৰ্তমান 126 মেম্বাৰ আসাম লেজিসলেটিভ এইটো সবে জানে ঠিক আছে সিগনিফিকেন্স ইয়াতে কি হ'ব ফাৰ্ডাৰ প্ৰুফিং ফৰ পটেনশিয়েল ডিলিমিটেশ্যন অৰ এক্সপানশ্যন তাৰপিছত ইয়াতে এইটো কি হৈছে ষ্টেট গভৰ্ণমেণ্ট প্লেন টু ডেভেলপ ডিব্ৰুগড় এজ এ ছেকেণ্ড কেপিটেল এইটো প্লেন নহয় অলৰেডি ইট হেজ বিন ডিক্লেয়াৰ্ড এজ এ ছেকেণ্ড কেপিটেল অফ আসাম ঠিক আছে লোকেশ্যন ক'ত কনষ্ট্ৰাকশ্যন চাইট খনিকৰ ডিব্ৰুগড়টো দৰকাৰ নাই ঠিক আছে বাকী ইম্পৰ্টেণ্ট হয় এইটো দিছ ইজ ইম্পৰ্টেণ্ট আৰু দিছ ইজ ইম্পৰ্টেণ্ট ঠিক আছে আৰু এইটো 200 লেজিসলেটৰৰ কাৰণে সিটছ বনাইছে ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট নেক্সট আৰু এটা তোমালোকৰ আৰ্টিকেল আহিছে দ্য গোল্ডেন সিল্ক ফ্ৰেজাইল ফিউচাৰ ঠিক আছে এইটো একচুৱেলি কি হৈছে বিকজ চোৱা মুগা সিল্ক আমাৰ অসমত ডিপ্লিট হৈ গৈছে ঠিক আছে বহুত বেয়া কণ্ডিশ্যন কিয় বিকজ ফাৰ্ষ্টত হৈছে গভৰ্ণমেণ্টৰ ফাণ্ডছ ছেকেণ্ডত হৈছে ৱৰ্ক ফ'ৰ্চ ঠিক আছে মহিলাসকলে কাম কৰিব নিবিচাৰে বা স্কিল এতিয়া কমি গৈছে যিখিনি মহিলাসকল অলৰেডি উইভিঙত আছিলে সেই উইভিঙৰ মাইকী মানুহসকল এতিয়া ক'লৈ গুচি গ'ল উইভিঙৰ মাইকী মানুহসকল গুচি গ'ল এতিয়া ছাপ'জ IT ছেক্টৰত জইন কৰিছে এক্সেট্ৰা সেনেকুৱা ঠিক আছে সেইটো কাৰণে লাহে ধীৰে কি হৈছে এই উইভিঙৰ যিটো আমাৰ স্কিল আছিলে সেইটো মাইকী মানুহৰ মাজত এইটো নাইকিয়া হৈ গৈছে ঠিক আছে সেইটো কাৰণে ইয়াতে আৰম্ভ কৰিছে কি মিছন চেনেহ লৰি ঠিক আছে মিছন চেনেহ লৰি আউটলে কিমান ₹411 crores ইয়াতে অবজেক্টিভ কি হয় টু ট্ৰান্সফৰ্ম আসামৰ মুগা সিল্ক ইনটু গ্লোবাল ব্ৰেণ্ড ঠিক আছে যাতে এইটো আমাৰ যিটো মুগা সিল্ক হয় এইটো যাতে বাহিৰতো গ্লোবেলাইজ হয় ঠিক আছে ইয়াতে ইম্পৰ্টেণ্ট কিছুমান ফেক্টছ আছে যেনেকৈ মুগা সিল্ক ৱাৰ্মৰ ৰিলেটেড ফেক্ট আছে এইটো কি বুলি কয় চাইণ্টিফিক নেমটো কি হয় এন্থেৰে আছামেনচিছ ঠিক আছে এন্থেৰে আছামেনচিছ এই যিটো সিল্ক ৱাৰ্ম সেইটো কোনটো গছত আছে কোনটো গছত লাগেগৈ সোম আৰু চালু ঠিক আছে এইজোপা গছত আৰু আমাৰ আসামে কিমান প্ৰডিউচ কৰে এপ্ৰক্সিমেটলি 90% অফ ইণ্ডিয়াছ মুগা সিল্ক ঠিক আছে এইটো ইমান ইম্পৰ্টেণ্ট আছিলে তাৰপিছত নেক্সট আৰু এটা স্কিম আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আহিছে এইটো হৈছে কোল গেছিফিকেশ্যন স্কিম এইটো কিমান কোটি টকাৰ 37,500 crore কোল গেছিফিকেশ্যন স্কিম ইয়াতে কি কৰিব ডমেষ্টিক কোলটো কিহলে কনভাৰ্ট কৰিব চিন গেছ এণ্ড আমি এইটো চিন গেছটো আমি ক'ত পঢ়োঁ এইটো এনভাইৰমেণ্টত আমাৰ বহুত ইম্পৰ্টেণ্ট এটা টপিক আছে ঠিক আছে চিন গেছৰ ৰিলেটেড এইটো কি হয় ইট ইজ এ কম্বাষ্টেবল মিক্সচাৰ অফ কাৰ্বন মনোঅক্সাইড আৰু হাইড্ৰজেন ঠিক আছে ইট ইজ এ কম্বাষ্টেবল মিক্সচাৰ এই চিন গেছটো কিহৰ মিক্সচাৰ হয় কাৰ্বন মনোঅক্সাইড আৰু হাইড্ৰজেন এইটোকে চিন গেছ কয় ঠিক আছে এইটো কি হয় চিন গেছটো আমি এইটো কিহত ইউজ কৰিম জেনেৰেশ্যন অফ ইলেক্ট্ৰিচিটিত ইউজ কৰিম আৰু ক্ৰিয়েশ্যন অফ এছেঞ্চিয়েল প্ৰডাক্টছ লাইক সিনথেটিক ফিউল এইটোত আমি কি কৰিম চিন গেছটো ইউজ কৰিম ঠিক আছে চ' এইটো চিন গেছ এই চিন গেছটো আমি ক'ত ইউজ কৰিছোঁ ফৰ হিটিং পাৰ্পাছ দেখিছা মই তোমালোকক এই ডায়েগ্ৰামটো কিয় দিলোঁ স্পেচিফিকলি ইয়াৰ কাৰণে ৰেলেভেণ্ট নহ'ব পাৰে বাট এই ডায়েগ্ৰামটো মই দিছোঁ বিকজ ইয়াতে চিন গেছৰ নামটো ইনক্লুডেড আছে চ' চিন গেছে কি কৰিব পাৰে এই হিটিং পাৰ্পাছৰ কাৰণে ইউজ কৰে ঠিক আছে চিন গেছটো চ' আজিলৈ ইমানখিনি আৰ্টিকেলছে আমাৰ আছিলে যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেলছ আছাম ট্ৰিবিউনৰ চ' থেংক ইউ এভৰিৱান